Dear students, welcome to my English class. Today I am here to explain the English poem My Native Land in Assamese, which is in your English textbook Sunbeam English Reader. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন তোমালোকৰ পাঠ্যপুথিত থকা My Native Land নামৰ পয়েমটোত কবিয়ে কি ক'ব বিচাৰিছে আমি পঢ়ি চাওঁ। My Native Land অৰ্থাৎ মোৰ জন্মস্থান। আমি যিখন ঠাইত জন্মগ্ৰহণ কৰোঁ, যিখন ঠাইত ডাঙৰ দীঘল হওঁ, সেই ঠাইখনকে নেটিভ লেণ্ড বুলি কোৱা হয়। এতিয়া আমাৰ সকলোৰে নেটিভ লেণ্ডখনৰ প্ৰতি এক বিশেষ আকৰ্ষণ আমি অনুভৱ কৰোঁ, এক বিশেষ টান থাকে সেই জেগাকণৰ প্ৰতি। পৃথিৱীৰ সকলো ঠাইৰ ভিতৰতে আমি আমাৰ জন্ম হোৱা ঠাইখনক আমি আটাইতকৈ বেছি ভাল পাওঁ। এতিয়া যিখন ঠাইত আমি সৰুৰে পৰা লগৰ ল'ৰা ছোৱালীৰ লগত খেলা ধূলা কৰি ডাঙৰ হওঁ, সেই ঠাইখনৰ পৰিৱেশ, ওচৰ চুবুৰীয়া মানুহখিনি আৰু অন্যান্য যিকোনো অনুষ্ঠান যেনে নামঘৰ, মছজিদ আদি সকলোৰে লগত আমাৰ এক সম্পৰ্ক গঢ় লৈ উঠে। আমি সকলোৰে লগত জড়িত হৈ পৰোঁ। আৰু এই বিশেষ ভালপোৱাৰ ভাৱখিনি কবিৰো আছে আৰু এই কবিতাটোৰ মাজেদি তেওঁ জন্মভূমিৰ প্ৰতি থকা সেই বিশেষ ভালপোৱাৰ ভাৱখিনি প্ৰকাশ কৰিছে। এতিয়া চোৱা, পয়েমটো আৰম্ভ হৈছে পয়েট আৰু এজন বৃদ্ধ লোকৰ কথোপকথনৰ মাজেৰে। He asked me, the old man by the street, blind, lonely and poorer than me, tell me what my land is like. ইয়াত হি হ'ল এই বৃদ্ধ লোকজন বা অল্ড মেনজন আৰু মি হ'ল পয়েট। এতিয়া পয়েটে এই কবিতাটো এজনী সৰু ছোৱালী হিচাপত লিখিছে, সৰু ছোৱালী হৈ পেলাই কবিতাটো লিখিছে। এতিয়া পয়েটে যি হিচাপত পয়েমটো লিখে, যি হৈ পয়েমটো লিখে, যেনেকৈ ইয়াত এজনী সৰু ছোৱালী হৈ পেলাই পয়েমটো লিখিছে, গতিকে সেই সৰু ছোৱালীজনী হ'ব স্পীকাৰ অফ দি পয়েম। এতিয়া মি হ'ল পয়েট। এতিয়া পয়েটে কৈছে, হি আস্কড মি দি অল্ড মেন বাই দি ষ্ট্ৰীট, যে মই যেতিয়া ৰাস্তাইদি খোজকাঢ়ি গৈ আছিলোঁ তেতিয়া ৰাস্তাত এজন বৃদ্ধ লোকক লগ পাইছিলোঁ। আৰু বৃদ্ধ লোকজন কেনেকুৱা আছিলে বুলি কৈছে, ব্লাইণ্ড, তেওঁ চকুৰে নেদেখিছিল, তেওঁ আছিল অন্ধ। lonely মানে হ'ল অকলশৰীয়া। এণ্ড প'ৰাৰ দেন মি, প'ৰ শব্দটোৰ অৰ্থ হ'ল দুখীয়া। এতিয়া দুখীয়া বুলি ক'লে টকা পইচাৰ ফালৰ পৰা অভাৱ থকাজনকো দুখীয়া বুলি কয়, বা অন্যান্য যিকোনো বস্তু নাথাকিলেও সেইজনক প'ৰ বুলি কয়, কিন্তু ইয়াত দুৰ্ভগীয়া শব্দটোহে বেছি এপ্ৰপ্ৰিয়েট হ'ব, কাৰণ অল্ড মেনজন আছিলে lonely, অকলশৰীয়া আছিলে, তেওঁ চকুৰে নেদেখিছিলে, সেয়ে হয়তো দুৰ্ভগীয়া বুলি পয়েটে ক'ব বিচাৰিছে। টেল মি হোৱাট মাই লেণ্ড ইজ লাইক। এতিয়া অল্ড মেনজনে পয়েটক সোধা কুৱেশ্যনটো কি আছিলে, যে মোৰ ঠাইখন বা মোৰ নেটিভ লেণ্ডখন দেখিবলৈ কেনেকুৱা মোক কোৱাচোন। ব্ৰেথ ককা, আই ছেইড, ব্ৰেথ ডিপ। তেতিয়া মই অল্ড মেনজনৰ এনচাৰ দিবলৈ গৈ তেওঁক ক'লোঁ যে ককা, তুমি উশাহ লোৱা, তুমি খুব দীঘলকৈ আৰু গভীৰ উশাহ লোৱা। The warm air that reminds you of your childhood friends is what your land is like. যে তুমি উশাহত যিখিনি গৰম বতাহ ল'বা, সেইখিনিয়ে তোমাক মনত পেলাই দিব। ৰিমাইণ্ডছ মানে মনত পেলাই দিয়া, আৰু চাইল্ডহুড ফ্ৰেণ্ডছ মানে হ'ল ল'ৰালিকালৰ বন্ধু। যে তুমি উশাহত যিখিনি উষ্ম বতাহ ল'বা, সেই বতাহখিনিয়ে তোমাক ল'ৰালিকালৰ বন্ধুসকলৰ কথা মনত পেলাই দিব, আৰু তোমাৰ লেণ্ডখনো ঠিক তেনেকুৱাই। The cool breeze on your face this morn after last night's endless thunder and rain is the peaceful breath of your land. The cool breeze মানে হ'ল ঠাণ্ডা মলয়া বতাহ। মৰ্ণ মানে হ'ল মৰ্ণিং, ৰাতিপুৱা। লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন, লাষ্ট নাইটছ মানে যোৱা নিশাৰ অন্তহীন থাণ্ডাৰ এণ্ড ৰেইন, থাণ্ডাৰ মানে গাজনি আৰু বৰষুণ। ইজ দি পিচফুল ব্ৰেথ, পিচফুল মানে শান্তিপূৰ্ণ
ব্ৰেথ মানে হ'ল উশাহ দি কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন যে যোৱা নিশাৰ যি অন্তহীন বিজুলী গাজনিৰে সৈতে হোৱা বৰষুণৰ পিছত আজি ৰাতিপুৱা বলা ঠাণ্ডা মলয়া বতাহখিনি যে তুমি তোমাৰ মুখত অনুভৱ কৰিছা সেইখিনিয়ে হ'ল তোমাৰ লেণ্ডৰ শান্তিপূৰ্ণ উশাহ এতিয়া পয়েটে গম পায় যে অল্ড মেনজন অন্ধ তেওঁৰ চকুৰে নেদেখে গতিকে সন্মুখত যদি কিবা এটা বস্তু এইটো চোৱা বুলি দেখুৱাই দিয়ে সেই বস্তুটো কেনেকুৱা তেওঁ নাজানিব সেই কথাটো তেওঁ অনুভৱ কৰিব নোৱাৰিব সেয়ে এনেকুৱা কিছুমান অনুভৱৰ দ্বাৰা পয়েটে অল্ড মেনজনক বুজাব যত্ন কৰিছিলে যে তেওঁৰ নেটিভ লেণ্ডখন কেনেকুৱা এতিয়া কুল ব্ৰিজ বা ৱাৰ্ম এয়াৰ এই দুটা তেওঁ কিহত অনুভৱ কৰিব তেওঁৰ ছালৰ জৰিয়তে অনুভৱ কৰিব সেইটো যে তেওঁক স্পৰ্শ কৰিব স্পৰ্শৰ জৰিয়তে তেওঁ গম পাব তেওঁ অনুভৱ কৰিব পাৰিব যে তেওঁৰ নেটিভ লেণ্ডখন কেনেকুৱা The contented gurgling of that little baby tied to her mother's sturdy back is the soil of which your land is made. ইয়াত contented মানে হ'ল সন্তুষ্ট বা পৰিতৃপ্ত গাৰ্গলিং মানে হ'ল কেঁচুৱাৰ কলকলনি শব্দ টাইট মানে বান্ধ খাই থকা বা সাঙুৰ খাই থকা ষ্টাৰ্ডি বেগ মানে হ'ল মজবুত পিঠি এটা পয়েটে ক'ব খুজিছে যে মাকৰ মজবুত পিঠিত সাঙুৰ খাই থকা এটা সৰু কেঁচুৱাৰ যি পৰিতৃপ্ত কলকলনিৰ শব্দ শুনিবলৈ পোৱা যায় ঠিক সেইদৰে নেটিভ লেণ্ডখনৰ যিখিনি মাটি সেই মাটিখিনিও নেটিভ লেণ্ডখনৰ লগত ঠিক সেইদৰে সংলগ্ন হৈ থাকে বুলি পয়েটে ক'ব খুজিছে The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. Chorus মানে হ'ল সমবেত সংগীত কেইবাজনো একেলগ হৈ যেতিয়া এটি গীত গায় তেতিয়া তাক কোৰাছ বুলি কোৱা হয় কুকু মানে হ'ল কুলি চৰাই স্পেৰোজ মানে ঘৰচিৰিকা চৰাই ট্ৰিটপছ মানে হ'ল গছৰ ওপৰ আৰু শেপছ মানে আকৃতি প্ৰদান কৰা এটা পয়েটে কৈছে যে পয়েট আৰু অল্ড মেনজন যি ঠাইত থিয় হৈ আছিলে তাৰ কাষতে থকা গছবিলাকৰ ওপৰত আৰু তাৰ চাৰিওকাষে কুলি ঘৰচিৰিকা এই চৰাইবিলাকে খেলা ধূলা কৰি যি এক কিচিৰ মিচিৰ মাতৰ যে সৃষ্টি কৰিছিলে সেইটোক চৰাইৰ কোৰাছ বুলিও ক'ব পাৰি আৰু সেইটোৱে সেই নেটিভ লেণ্ডখনক এটা আকৃতি প্ৰদান কৰিছে বুলি পয়েটে ক'ব বিচাৰিছে The distant roll of the bihu dhol, the pepa and gogona my neighbors play, the heady aroma of the pitha and laru, the chant of the evening prayer in the namghar, masjid, church, these make the soul of your beloved land. Distant মানে হ'ল দূৰৰ হেডি aroma, হেডি মানে হ'ল exciting. মন প্ৰাণ আসক্ত কৰিব পৰা বা খুব বেছি আকৰ্ষিত কৰিব পৰা আৰোমা মানে হ'ল এটা খুব ভাল লগা সুগন্ধি বুলি ক'ব পাৰি চান্ট মানে হ'ল উচ্চাৰণ কৰা বা গোৱা সোল মানে হ'ল আত্মা আৰু বিলাভেড মানে হ'ল অতিকে মৰমৰ এটা পয়েটে কৈছে The distant roll of the bihu dhol, দূৰৰ পৰা ভাহি অহা ঢোলৰ শব্দ, the pepa and gogona my neighbors play, মোৰ ওচৰ চুবুৰীয়াসকলে বজোৱা পেপা আৰু গগনাৰ শব্দ এইবিলাক শুনিলেই মনটো ভাল লাগি যায় অন্তৰ চুই যায় শব্দবিলাকে The heady aroma of the pitha and laru, the chant of the evening prayer in the namghar masjid church, যে পিঠা আৰু লাৰুৰ যি সুগন্ধি সেইটোৱে খুব বেছি আকৰ্ষিত কৰে সকলো মানুহকে পিঠা আৰু লাৰুৰ গোন্ধে
মানে আসক্ত কৰে বা আকৰ্ষিত কৰে। নামঘৰ, মছজিদ আৰু চাৰ্চৰ পৰা সন্ধ্যা ভাহি অহা প্ৰাৰ্থনাৰ শব্দয়ে এই গোটেইবিলাক লৈয়ে অল্ড মেনজনৰ নেটিভ লেণ্ডখন, আটাইতকৈ বেছি মৰমৰ নেটিভ লেণ্ডখনৰ আত্মাটো গঠিত হৈছে বুলি পয়েটে কৈছে। পয়েটে দিয়া এই সুন্দৰ বৰ্ণনাৰ জৰিয়তে বৃদ্ধ লোকজনে অনুভৱৰ জৰিয়তে বিভিন্ন শব্দসমূহ শুনি আৰু লগতে গোন্ধ লৈ তেওঁৰ জন্মস্থানখনৰ এক সুন্দৰ ছবি মনত আঁকি ল'ব পাৰিছে। কুলি, ঢোল, পেঁপা, গগনা আদিৰ মাত আৰু পিঠা লাড়ুৰ গোন্ধৰ পৰা তেওঁ সেই সময়ৰ ছিজনটো বা সেই সময়ত যে বহাগ বিহুৰ আগমন ঘটিছিল সেই কথাও অনুমান কৰিব পাৰিছিলে। এতিয়া এই কবিতাটো আৰম্ভ হৈছিল বৃদ্ধ লোকজনে পয়েটক কৰা এটা কুৱেশ্যনৰ দ্বাৰা আৰম্ভ হৈছিল আৰু ছেকেণ্ড ষ্টেঞ্জাৰ পৰা শেষলৈকে পয়েটে বৃদ্ধ লোকজনৰ বিভিন্ন উদাহৰণেৰে তেওঁৰ জন্মস্থানখন কেনেকুৱা সেই কথা অনুভৱ কৰোৱালে। এতিয়া ছেকেণ্ড ষ্টেঞ্জাত ব্ৰেড, ককা এইখিনিত যে ডাবল ইনভাৰ্টেড কমাটো ষ্টাৰ্ট হৈছে সেইটো একেবাৰে শেষ হৈছে পয়েমটোৰ শেষত। এই গোটেই কথাখিনি পয়েটে কৈছিলে। পয়েটে বুজাবলৈ চেষ্টা কৰিছিলে যে অল্ড মেনজনৰ নেটিভ লেণ্ডখন কেনেকুৱা সেই কথাটো বুজাবলৈ যত্ন কৰিছিলে এই গোটেই ষ্টেঞ্জাকেইটাত। আৰু এই কবিতাটোত আমি দেখিলোঁ যে ই অসমীয়া মানুহৰ জীৱনশৈলীৰ আধাৰত লিখা হৈছে আৰু আমাৰ মনত দেশপ্ৰেমৰ ভাৱ আৰু দেশৰ প্ৰতি কৃতজ্ঞতাৰ ভাৱ এটা জগাই তুলিবলৈ যত্ন কৰিছে পয়েটে। লগতে আমি জন্মস্থানখনৰ পৰা লাভ কৰা সৌন্দৰ্য আৰু প্ৰাচুৰ্যৰ কথাও পয়েটে আমাক মনত পেলাই দিব বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকল, কবিতাটোত বৰ্ণনা কৰা কথাখিনি তোমালোকৰ নিশ্চয় এতিয়া স্পষ্ট হৈ পৰিছে। ভিডিঅ'টো কেইবাবাৰো চাবা, কেইবাবাৰো শুনিবা যাতে তোমালোকৰ কথাখিনি ভালদৰে মনত ৰয়। আজিলৈ আহোঁ, ধন্যবাদ।